মই পানীলে দলিয়াই দিম পাকু পানী যদি ইয়াত দিয়া নহয় পাকু পানী পানীলে দলিয়াই দিম কাৰণ কোটি কোটি টকা পাকু পানী ইয়াত দিলে একো কামত নাহিলে নদীত পৰি আছে সব আমাক পাৰ্কু পানী নালাগে পাৰ্কু পানী দিলে নদীত দলিয়াই দিম ইয়াৰ আগতে কোটি কোটি টকাৰ পাৰ্কু পানী দিলেও কোনো কামত নাহিল মই পানীলে দলিয়াই দিম পাকু পানী যদি ইয়াত দিয়া নহয় পাকু পানী পানীলে দলিয়াই দিম কাৰণ কোটি কোটি টকা পাকু পানী ইয়াত দিলে একো কামত নাহিলে নদীত পৰি আছে সব মন্ত্ৰী অতুল বৰাৰ সন্মুখতে এগৰাকী মহিলাৰ ৰণচণ্ডী ৰূপ আহিছিলে বোলে আপোনালোকে কিয় তালে নাযায় আপোনালোকে তালে গ'লেও কথাটো ক'লে যেন গৈ পেলাই কথাটো তাত ইমান মানুহ আছে এইখিনি মোক ক'বলৈ বাটত ধৰি পেলাই ক'বলৈ ৰখি আছে ছাৰ নদীখন কোনো নাচাই আজিলৈকে ঘৰখন ভাঙি পেলাই নিবলৈ অন্তত আমাক চাউল দাইলো নালাগে অন্তত ঘৰখন ভাঙি নিবলৈ আমাক সাহায্য এটা দিয়ক কেইটামান এটা টোপ দিয়ক মানে আমিতো গাড়ী এখন হলেও নাও এখন হলেও নিবলৈ আমাক ধন লাগিব দেৰগাঁৱৰ চৰাই চাপৰিৰ দৃশ্য এয়া চৰাই চাপৰিৰ বহুকেইখন গাঁও এতিয়া গৰাখহনীয়াত আক্ৰান্ত নদীৰ বুকুত যা যোৱাৰ পথত কেইবাটাও বাসগৃহ যিকোনো সময়ত ভয়ংকৰ বিপদৰ সম্ভাৱনা মন্ত্ৰী অতুল বৰাই চৰাই চাপৰি অঞ্চললৈ যাওঁতে ৰাইজে বাটতে গাড়ী ৰখাই এইদৰে খুব উজোৱা দেখা গ'ল ৰাইজৰ অভিযোগ জনপ্ৰতিনিধি বিষয়া কোনোৱে গুৰুত্ব দিয়া নাই খহনীয়া হোৱা অঞ্চলত মই ছাৰক হাতত ধৰিছোঁ গাড়ীৰ পৰা নামিছে ছাৰ মই হাতযোৰ কৰিছোঁ আপুনি আমাৰ সেইখিনিৰ পৰা আহকগৈচোন বলক আপুনিহে আহিছে আমাৰ এইখিলে আমাৰ আৰু কোনো নাহে এইখিনিৰ পৰা সকলো গুচি যায় আপুনি অন্ততঃ আমাৰ এইখিলে গৈ পেলাই আমাৰ চিটুৱেশ্যনটো চাই আহক বুলি ছাৰক মই হাতত ধৰি অনাৰ পিছত কৈছে বলক মোৰ মিটিং আছে ক'ৰবাত মোৰ দেৰি হৈছে তথাপিতো ছাৰক এইখিলে আমি ছাৰকহে আনিব পাৰিছোঁ এইখিলে আৰু কোনো MLA মন্ত্ৰী এইখিলে নাহে সেই চাৰিআলিটোৰ পৰা লাহেকৈ উভতি গুচি যায় এইফালে কিয় নাচায় ভোটৰ সময়ত যায় এইফালেনো কিয় নাচায় আহিব লাগে এইফালে ভালকে চাবহি লাগে হেৰি কৰিব লাগে ঘৰে ঘৰে যাব কিন্তু এতিয়া যাওক ঘৰে ঘৰে মানুহৰ কি বিলাক আছে এতিয়া চাওক তেতিয়াহে আমি তেওঁ কিবা এটা কৰিবলৈ সুবিধা হয় এতিয়া যাওক তেওঁলোকে ৰাইজ কি বিলাই আছে এতিয়া যাওক সেই মানুহখিনি কেনেদৰে জীয়াই আছে কাৰণ মৃত্যু সদায় বুজি পেলাই সেই মানুহখিনি বৰ্তমান জীৱন যাপন কৰিছে এতিয়া নদীৰ গৰাখহনীয়া কবলত বস্তু পাতি উঠাবলৈ কোনো ব্যৱস্থা নাই কোনো নাও নাই হাজিৰা কৰি খোৱা মানুহ এতিয়া এইটো পাৰে কিমানখন গাঁও আছে ইয়াত অন্তত 8-9খনমান গাঁও আছে চৰাই চাপৰি এতিয়া সেই গাঁওখিনি পুৰা খহনীয়া কবলত পৰি আছে বৰ্তমান এতিয়া পানী এতিয়া 5-6 মানুহ সম্পূৰ্ণ নদীত যায় ঘৰ দুৱাৰ বৰ্তমান এতিয়া মাথাৰ তেখেতসকলে জীৱন নিৰ্বাহ কৰি আছে এতিয়াও বহুত যাবলগীয়া হৈ আছে কিন্তু বেলেগ মানুহ কোনো চাবলৈ নাহে ইয়াত কোনো নাই MLA সেইখিনিৰ পৰা ঘূৰিছে ইয়ালৈ অহা নাই দেৰগাঁও MLA নাহে ইয়াত নাহে এতিয়া আজি আপোনালোকে মন্ত্ৰীক লৈ আহিছে হয় আমি ক'বই পৰা নাই ভাবি অন্ত কৰি পৰা নাই আমাৰ মানে কি কৰিলে আমাৰ মানে মোৰ হেৰাই গৈছে আমি কি কৰিম কি সিদ্ধান্ত ল'ম গাড়ীও আকৌ নাও কোনোফালে ব্যৱস্থা নাই দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট অসম আদিত্য।